এই গাইজ সকলোকে নমস্কাৰ। বহুদিন ব্লগ বনাইছিলোঁ, তো ভাবিলোঁ আজি ব্লগ বনাওঁ, কাৰণ আজি হৈছে ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু। সকলোকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ লগতে বৈশাগৰ শুভেচ্ছা থাকিল। আজিৰ পৰা আমাৰ বহাগৰ ছিজন আৰম্ভ হৈ গৈছে বিহুৰ। তো যিমান অনুষ্ঠান আছে আমি কৰি যাওঁ। আমাৰ এতিয়ালৈকে 13খন অনুষ্ঠান হৈ গৈছে বুকিং। কোনোবাই যদি বুকিং কৰিব বিচাৰে মোক কণ্টেক্ট কৰিলেই হ'ল। ডিছক্ৰিপশ্যনত নাম্বাৰ দি দিম মই, তেনেকৈ কণ্টেক্ট কৰিব পাৰিব। তো আজি আমাৰ আছে সৰলুৰ সোণাৰাম ফিল্ডত। তো আমাক কমিটিয়ে টাইমিং দিছে 8টা বজাত যাই পাবলৈ। তো আমি 7টা আমাৰ ওলাই দিম, 7টা 6:30। তো চাই থাকক কি হয় আজি। তো এতিয়া প্ৰথম যাম, মোৰ অলপ গীটাৰৰ কাম আছে। গীটাৰখন অলপ বেয়া হৈছে, তাকে অলপ ঠিক কৰি আহিম। তাৰপিছত অলপ গান চাব আছে, অলপ গানখিনি চাম। তাৰপিছত আমি অনুষ্ঠানলৈ ওলাই দিম। তো চাই থাকক কি হয়, কেনেকৈ যাওঁ, কি কথা। লগতে কোনোবাই যদি মোৰ চেনেল নতুনকৈ আহিছে, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ये है हम लोगों का गाड़ी। रीना टेवल, रोशना इंदी, गीतिका, प्रतिभा स्वर्गीयारी, Guys, আমি আহিছোঁ এতিয়া চবৰে। তো আমাক ষ্টেজত 9টা মানত উঠাই দিব লাগে, 9টা 10টা। এইটো হৈছে আমাৰ গাড়ী, এই দুখন। তো আজি এই দুখন হৈছে, ড্ৰাম আছে, ড্ৰাম ছেট, লগতে আমাৰ ঢোলকিৰ পৰা গোটেই আমাৰ ইনষ্ট্ৰুমেণ্টবোৰ। আমাৰ দিবৰ ষ্টেপ। আমাক ফাইনেলি ষ্টেজ দিছে। This is my bass. Sound check, sound check.
গাইজ আমি জাষ্ট এতিয়া পল্টন বজাৰত ভাত খালোঁ, যাই আছোঁ আমি এতিয়া। কাইলৈ আছে আমাৰ বিজনীত, তো একেলগে ব্লগখিনি দিম আমি। সেই গাইজ, তো আমাৰ যোৱাকালি শ্ব' আছিলে সোণাৰাম ফিল্ডত ভৰলো। তো তাতে কি কথা হ'ল, আমাক ৰিপৰ্টিং টাইম দিছিলে 8টা, তো আমি ঘৰৰ পৰা 7টাত ওলাই দিছোঁ। তো 7টাত ওলাই কিনে আমি 7:30 যাই পাইছোঁৱে। ধুনীয়াকৈ আমি কালি যামো কম আছিল অলপ, তো আমি 8টাত যাই পাইছোঁ, 7:30 যাই পাইছোঁ। 8টা বজাত ৰিপৰ্টিং দিছে, তো আমি 8:15 আমি ৰিপৰ্টিং কৰি দিছোঁ কমিটিক যাই পাইছোঁ বুলি। তো কি কথা হ'ল, আমাক 9টা 9:30 দিব বুলি কৈছে। তো আমাৰ পিছত আৰু এটা বেন আছে, সিহঁতক 10টা দিব বুলি কৈছে। দেন মেইন মুখ্য আকৰ্ষণ মানস ৰবীন্দ্ৰ আছে। তো কথাটো কি হ'ল, যেতিয়া আমি গৈ পালোঁ তেতিয়া ক'লে 9:30 দিম বুলি। তো তেতিয়া আমি 9:30লৈকে ৰখিলোঁ, ৰখি যিটো আমাৰ পিছৰ গ্ৰুপ সিহঁতক আগত দিলে, সিহঁতক দিছে 10টা বজাতেই। চাউণ্ড চেকত একদম সময় দিয়া নাই, সিহঁতকো দিয়া নাই, আমাকো দিয়া নাই। তো আমাক দিছে 11টাৰ পিছত, 11:30 মানত। 11:30 পিছত ইয়াতে চাউণ্ড চেক কৰিব একদম সময় নিদিলে। জাষ্ট 2 মিনিটত চাউণ্ড চেক কৰিছোঁ, তেনেকৈ বজাইছোঁ। সেইকাৰণে আউটপুটো ভাল হোৱা নাই, ইনপুটো ভাল হোৱা নাই। তো সেইকাৰণে মই ভিডিঅ' কৰাবিলাক নিদিওঁ, গানৰ বজোৱাবিলাক। বাকীখিনি দিছোঁ বাৰু, আজি ট্ৰাই কৰিম বজোৱাও দিবলৈ, কাৰণ যোৱাকালি চাউণ্ডটো একদম ফাল্টু আছিল, লগতে কমিটিৰ মানুহ একদম ফাল্টু আছিল। আজি কমিটি আৰু চাউণ্ডটো কেনেকুৱা সেইটো গৈ কিনে গম পাম। তো আজি ৰিপৰ্টিং টাইম দিছে আমাক 10টা। তো 10টা হ'লে আমাৰ আছে বিজনী আমাৰ এতিয়া মোৰ ঘৰলৈ গাড়ী আহি পোৱালৈ 5টা-6টা বাজিব। 6টা বজাত আমি বা 5টাত যেইটা বাজে, তো তেনেকৈ ওলাই দিম আমি। আজি আছে নিকিতা, লগতে আশা কৰোঁ কি হয় চাই থাকক। আজি চাউণ্ডটো যদি ভাল হয় ভালে কথা, চাউণ্ডটো ভাল হ'লে ভাল লাগে, কাৰণ চাউণ্ডটো যদি ভাল নহয় আমি বজাব ভাল নাপাম ন। তো সেয়ে গাইজ, গাড়ী আহি আছে, পাব আৰু 10 মিনিটত পাই যাব গাড়ী। তো যাব লৈছোঁ আজি বিজনীলৈ বুলি। তো ভালে কুশলে গ'লেই হয় অনুষ্ঠানখন, চাউণ্ডটো ভালে হ'লেও ভাল, লগতে কমিটিখন ভাল হ'লেও ভাল লাগে, লগতে ৰাইজৰ সহযোগ বিচাৰোঁ আমি। তো ব'লক কেনেকৈ কি হয় আজি তাকে। তো গাইজ, এখন হৈছে আমাৰ স্কৰপিঅ', আমি আছোঁ এতিয়া ৰঙিয়া। আমাৰ কীবৰ্ডিষ্টজনক ল'লোঁ আমি। তো গাইজ, আমি আছোঁ এতিয়া ভৱানীপুৰ। তো বৰপেটাত ৰখি অলপ কিবা খাওঁ, দেন যাম একেবাৰে বৰপেটাই নেকি। গাইজ, আমি আছোঁ এতিয়া বৰপেটা। थेवबो गियाना 1990 मायथाइयाव आंनि बिजाबखौ लिरहरबाय। बै समाव जुदि बिथांमोनहा आवगायामोनबा, बे समलाल सारमोनहा आवगायोमोन फरायथिनानै खिन्थायामोनब्ला, एबा आइजों आफाजों आंनो
तो गाइस आज के लिए ब्रेकअप हे गाइस तो আজি আমাৰ থাৰ্ড ডিনাৰ প্ৰগ্ৰেম আজি আছে আমাৰ চাংচাৰি আজি যেতিয়া আমি গাড়ীৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ব্লগ বনোৱা তো একেবাৰে ভেনিউ দেখাই আছোঁ মই গাইছ আমি আহি পালোঁ এইখন গাড়ী আৰু এখন গাড়ী পিনে গৈছে ছিংগাৰৰ তো গাইছ আমাৰ প্ৰগ্ৰেমখন শেষ তো এতিয়া আমি যাওঁ ভাত খাব কমিটিৰ ফালৰ পৰা এই তিনিখন লগতে আৰু এখন গাড়ী আছে তো গাইছ আমি ঘৰৰ ফালে ৰাওনা হ'লোঁ তো আমাৰ 17 তাৰিখে প্ৰগ্ৰেম নাই 18 তাৰিখে বিজয়নগৰ আছে তো বিজয়নগৰ তেজপুৰ নাওকাটা তেনেকৈ ব্লগবোৰ বনাই দিম কম্বাইন কৰি Hey guys, তো জাষ্ট ঘৰ পাম আৰু মই আজি একেলগে 3 দিনৰ ব্লগ মই একেবাৰে দিম এডিট কৰি তাত নেক্সট চ' ভিডিঅ'বোৰ তেনেকৈ কম্বাইন কৰি দিম 3টা বা 4টা বা 2টা তেনেকৈ দি দিম তো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব নিজৰ প্ৰগ্ৰেম কেনেকুৱা পালে আৰু য'ত য'ত ভিডিঅ' বনাই ভাবি ল'ব প্ৰগ্ৰেমখন বেয়া হৈছে তো আজিৰো ইমান ভিডিঅ' নাই কাৰণ ইমান এটা খাছ হোৱা নাই চাউণ্ডটো সেইকাৰণে ডেট কৰি নিদিয়াই ভাল তেনেকুৱা হৈছে কথাটো